Hi guys, my Diksha and welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো বাৰু। আজিৰ ভিডিওটো খুব স্পেশাল। আজি মোৰ মানে গেটআপটো দেখি সকে ভাবিছে যে এটা স্পেশাল জায়গাত যাম বুলি। গুৱাহাটীৰ চানমাৰীৰ যেটো বুক ফেয়াৰ হৈ আছে এতিয়া তালৈকে যাব ওলাইছো আৰু বুক ফেয়াৰত ইমান একদম মানে ষ্টাইল কৰি কিয় যাব ওলাইছো তাৰেও কাৰণ আছে। কাৰণ কিয় আজি মোৰ মাৰ কিতাপ এখন লঞ্চ হ'বলৈ গৈ আছে চানমাৰী বুক ফেয়াৰতে আৰু মাৰ স্বৰচিত কবিতা পুথি এখন আপোনালোকক ভালকে ডিটেইল দেখুৱামো আৰু নাম আৰু এইবিলাক গোটেইখিনি কম মই ভালদৰে এই ভিডিওটোতে যদি মোৰ ভিডিওবোৰ ভাল পায় তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মোক ইনষ্টাটো ফলো কৰিব পাৰে এন্ড বেল আইকনটো দবাই দিব যাতে মই নতুন ভিডিও দিলে আপোনালোকে ভিডিওবোৰ পায় ফাইনালি বহুত দূৰ যাম বিলাক পাৰ হৈ আহি পালো চানমাৰী বুক ফেয়াৰ খুব ধুনিয়াকৈ ডেকোৰেট কৰিছে আপোনালোকৰ মাজত আই হোপ বহুত বুকস লাভাৰ আছে যোনে অলৰেডি ইয়াত আহিছে আৰু ধুনিয়া বুকস ইয়াৰ পৰা কিনিছেও আৰু চানমাৰীৰ এই যেটো আসাম বুক ফেয়াৰ হয় ইয়াত মানে বহুত ধুনিয়া বুকস আহে বেষ্ট সেলাৰ বিলাকটো আহে লগতে আৰু বহুত কিবা বুকস আহে বহুত ধুনিয়া লাগে আহি কিনে ইয়াত আৰু ইয়াত একচুয়ালি মাহত মঙ্গলদৈৰ পৰা আহি কিনে অলৰেডি আহি পাইছে আমি বেলতলাৰ পৰা আহিছো হাজবেন্ড মই আৰু ব্ৰাদাৰ ইন ল আমি তিনিওজন আহিলো আৰু এয়া মিটিং য'ত হৈ আছে সেইখিনি জাগাত বহিলো ইয়াত ষ্টাৰ্টিংত অকনমান স্পিচ দি আছে বিশিষ্ট মানুহ কেগৰাকী মানে মই দেখুৱাম আৰু কোন কোন আহিছে মই কৈও দিম আৰু ধুনিয়াকৈ দেখুৱাম বাৰু অকনমান টাইম ইয়াত বহিলো মাহত অলৰেডি আহি বহিছে কলৱে নহয় ভন্টিহতো আহিছিলে আৰু আমিও কিছুমান মানুহ ইনভাইট কৰিছিলো অলপ সিনিয়ৰ স্পেশাল গেষ্ট কিছুমান ইনভাইট কৰিছিলো তেওঁলোকো আহি কিনে বহিছে বুক লঞ্চ হওঁতে অকনমান টাইম লাগিব হেতু কাৰণে মই এবাৰ বাহিৰত উলাই আহিলো চালো কেনেকুৱানো ষ্টৰ বিলাক মানে বুকৰ ষ্টৰ বিলাক আহিছে আৰু কোৰ পৰা আহিছে চালো কেনেকুৱা কিতাপবোৰ আহিছে কি নতুন কিতাপ আহিছে কোন ৰাইটাৰৰ হেবিলাক চালো অলপ বাট এতিয়া বেছি টাইম তেনেকে ওয়েষ্ট নাই কৰা কাৰণ কিয় ইয়াত মানে এনাউন্স কৰিলে যে বুক লঞ্চ হ'বই আৰু বেছি টাইম নাই তো আহি কিনে ইয়াত বহি লৈছো ইয়াত টোটাল 7খন মান বুক লঞ্চ হ'ব এই মানে যিখিনি মিটিং মই দেখুৱাই আছো তাত তাৰ মাজৰে মোৰ মাৰ কিতাপখনো আন এখন তো তাৰ কাৰণে আমি ইয়াত বহিছো এতিয়া আৰু মিটিং ষ্টাৰ্ট হৈছে অকনমান মই মিটিংৰ পৰিবেশটো আপোনালোকক শুনাই দিছো সামৰিব যত্ন কৰিম ধন্যবাদ সঞ্চালকদাৰ ধন্যবাদ জ্ঞাপন কৰিছো ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে পটলিকা বাইদেউ তেখেত অমৰতা জনাইছে মঞ্জু কলিতা তেখেতৰ গ্ৰন্থ ইয়াতে উন্মোচন কৰা হ'ব ইয়াত যাৰ মানে বুক লঞ্চ আছে তেওঁলোকক এবাৰ উঠিবলৈকে দিলে সকলোকে নমস্কাৰ জনালে মানে যাৰ বুক লঞ্চ আছিলে আৰু হোৱা নাই এতিয়াও জাস্ট এবাৰ নামখিনি এনাউন্স কৰি দিছে আৰু মই কলোৱে নহয় আমাৰ মাও তাৰ মাজৰে এজন ওচৰতে দেখিছেনে সৰু ছোৱালী এজনী তাইও লিখিছে খুব সৰু ছোৱালীজনী মেবি ক্লাস 6-7 মানত পঢ়া হ'ব একেবাৰে যিজনী মানে ৰাইট সাইডে আছে তাইৰ কথা কৈছো তো ইমান সৰু ছোৱালী হৈ কিনে লিখিছে নিজৰ কিতাপ উন্মোচনী কৰিব আহিছে এই মিটিংখনত ভাবিলে আচৰিত লাগে তো ইমান সৰু টেলেন্টেড ল'ৰা ছোৱালী যে আছে খুব ভাল লাগে আৰু যেটো ৰাইটিংৰ হেপা আৰু ৰাইটিংৰ যেটো টেলেন্ট হেতু জাৰেটাৰে নাথাকে কিছুমান মানুহে বুক পঢ়ি খুব ভাল পায় কিন্তু ৰাইটিং টো এটা বৰ বেলেগ বস্তু ইমান সৰু মানে ছোৱালীজনীৰ মানে গাত এই হেৰি টেলেন্টটো দেখি খুব ভাল লাগিলে তাই স্পিচ এটাও দিলে শুনকচোন বাৰু তাৰ মাজৰ এখন মোৰো গ্ৰন্থ আছে লাইফ ইজ গুড লাইফ ইজ বেড এই নখন গ্ৰন্থ যি উন্মোচন কৰা হ'ব এই উন্মোচকক মই আজি এই সভাত আমন্ত্ৰণ জনাইছো আদৰণি ভাষণৰ পিছতে কাৰ্যসূচীলৈকে আগবাঢ়িব বিচাৰিছো বৰষা কলিতাৰ বনৰীয়া ফুলৰ সুবাস জাহ্নবী তথা সমাজ সেৱিকা আপুনি তালৈকে যাওক
famous Assamese actress plus writer plus social worker Dr. Akashi Tora দত্ত তেখেতো আমাৰ মাজতে উপস্থিত আছে আৰু এতিয়া তেখেতে কেইখনমান কিতাপ উন্মোচনী কৰি দিলে আৰু তেখেতে এতিয়া দিব স্পিচ কেইখনমান মানে দুই এখন কৰি দিলে আৰু প্ৰতিগৰাকী ইয়াত যিমানখিনি মানুহ আছে সকলোৱে এখন এখনকে কৰিব এখন দুখনকে কৰিব আৰু আকাশী তৰা মেমে যিখন বুক উন্মোচনী কৰিলে সেই বুকখনৰ বিষয়েও কিবা অলপমান ধুনীয়াকৈ ক'লে আৰু এটা খুব ধুনীয়া খুব মানে ভাল লাগি যোৱা হাৰ্ট টাচ কৰি যোৱা স্পিচ এটা দিলে তেখেতৰ চাইল্ডহুডৰ পৰা আৰম্ভ কৰি তেওঁৰ মানে হাৰ লাভ টুৱাৰ্ডছ বুকছ হাৰ ৰেছপেক্ট টুৱাৰ্ডছ দ্য বুকছ আৰু তেওঁ কিয় ৰাইটাৰ হ'ল তেওঁ কেনেকৈ ইমান বুকছ ভাল পোৱা হ'ল গোটেইখিনি এটা ধুনীয়া স্পিচেৰে তেওঁ আমাৰ আগত ক'লে মই শুনাম আপোনালোকক কিন্তু এই কণমানি সৰু ছোৱালীজনীয়ে লিখা যিখন কিতাপখনৰ নাম হৈছে লাইফ ইজ গুড লাইফ ইজ বেড তো আপোনালোকে যদি সেই কিতাপখন দেখে চানমাৰী বুক ফেয়াৰত তেনেহ'লে এবাৰ চাব পাৰে বুকখন খুব ধুনীয়া হৈছে বাৰু ভিতৰখিনি তো এই মাইনাজনীৰ বুকখন মানে উন্মোচন কৰাটো মেমে হেল্প কৰি দিলে আৰু মেমে ধুনীয়া স্পিচ এটা দিলে আপোনালোকে শুনক সময় একেবাৰে কম আৰু বহুত কেইখন কিতাপ হেৰি কৰিবলৈ আছে কিন্তু প্ৰথমতে মই ত্ৰিবেণীক ধন্যবাদ জনাইছো ত্ৰিবেণীয়ে মনত পেলাই মোক আৰু যদিও এই অসম প্ৰকাশন পৰিষদে মনত নেপেলায় তেখেতলোকে এবাৰ ইনভিটেশ্যনো দিয়া নাই বহুত 2 বছৰ 3 বছৰ ধৰি যদিও অসম প্ৰকাশন পৰিষদৰ লগত প্ৰথম চাবলৈ গৈছে শিৱসাগৰৰ পৰা মোক প্ৰথম এখন কিতাপ উপহাৰ দিছিলে মোৰ বয়স তেতিয়া এদিন সেইখনৰ নাম আছিলে মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ তাৰ পিছত আকৌ এবছৰীয়া জন্মদিনত এই নদী মিছিছিপিখন দিছিলে মাৰ্ক টুৱেইনৰ তেতিয়া মায়ে সুধিছিলে যে আপুনি যিটো বয়স সৰু ল'ৰা ছোৱালীক পুতলাহে দি পাগল নেকি মানুহ আপুনি কিতাপ দিছে যে ছোৱালীজনী সেয়াই নহয় তাত দেউতাই তাতে বন্ধ কৰা নাছিলে মোৰ প্ৰতিটো জন্মদিনত সদায় শিৱসাগৰত বেছি তেতিয়া কিতাপৰ দোকান নাছিলে তালৈ লৈ গৈ পেলাই যিমান ল মই দুইখন অকণমানি হাতেৰে যিমান কিতাপ পাৰোঁ সাৱটি পেলাই লৈ আহোঁ ৰাতিটো দেউতাই ওপৰত লিখি দিয়ে দেহীৰ জন্মদিনত পাপাকৰ দান 29 ডিচেম্বৰ মোৰ বাৰ্থডে সেই দেউতা গুচি গ'ল মাও গুচি গ'ল কিন্তু সেই যে কিতাপৰ লগত যিটো অনুভৱ মানে দেউতাই কিতাপ দি পেলাই কিবাটো মই গম পাইছিলোঁ আৰু সেইকাৰণে কিতাপে মোৰ আটাইতকৈ মৰমৰ বস্তু আটাইতকৈ মৰমৰ মই আগৰ জীৱনত বহুত পুৰুষ থাকে দেউতা মোৰ ভাই ককাই মোৰ গুৰু আদি কৰি পুৰুষটো অকল এজন নহয় কেৱল স্বামী বা প্ৰেমিকেইটো পুৰুষ নহয় গতিকে সেই তেনে কৰি পেলাই এতিয়া নতুনকৈ মোৰ এবাৰ নহ'লেগৈ কাপুৰুষৰ পৃথিৱীত বুলি এখন অদ্ভুত ধৰণৰ কিতাপ কৰি আছোঁ আৰু মোৰ ভাল লাগিছে এইকাৰণে আজিকালি পঢ়ুৱতকৈ লিখকৰ সংখ্যা যেন বাঢ়িছে মানে ফেচবুকীয়া যিটো এটা ঢৌ এটা সেইটোৱে মানুহৰ মানে লিখিবলৈ আৰু এটা মানে উদ্গনি যোগাইছে মই এটা বেয়া বুলি নকওঁ নাথিং ইজ পাৰ্মানেণ্ট এক্সেপ্ট ফৰ চেঞ্জ খুব ধুনীয়া স্পিচ এটা দিলে খুব ভাল লাগিলে বাৰু এতিয়া কিতাপবোৰ উন্মোচনী হ'ব মোৰ মা হৈছে ডক্টৰ মঞ্জু কলিতা মঙলদৈ কলেজৰ ফিলচফি ডিপাৰ্টমেণ্টৰ প্ৰফেচৰ আপোনালোকে চাগে চিনি পায় বহুতে মাৰ কিতাপখনৰ নাম হৈছে বকুল ফুলে চন্দ্ৰমাতে এতিয়া মোৰ মাৰ কিতাপখন উন্মোচনী হ'ব গৈ আছে সেইটো কাৰণে গোটেই ফেমিলি মেম্বাৰ্ছক মাতিলে ষ্টেজলৈ সেইটো কাৰণে আমি এতিয়া গৈছোঁ মাৰ লগতে আমিও গৈছোঁ আৰু সকলোকে কিতাপকেইখন অকণমান এনেকৈ মানে ডিষ্ট্ৰিবিউট কৰিও দিছোঁ আমি মিলি কিনে এনেকৈ আমি এতিয়া মানে থিয় হৈছোঁ ফটো ভিডিঅ' উঠিবলৈ আৰু ইমান বিশিষ্ট মানুহ কেইগৰাকীমানৰ লগত ফটো এখন উঠিব পালে বা তেওঁলোকক নিজৰ হাতেৰে নিজৰ মায়ে লিখা কিতাপখন উপহাৰ দিব পাৰিলে সঁচাই বহুত ভাল লাগে ভণ্টিয়ে সেইটো হেল্প কৰি দিলে আৰু সকলোৱে এনেকৈ বুকখন লৈ কিনে আমি মানে ফটো ভিডিঅ' যি আছিলে উঠিলোঁ আৰু সঁচাই খুব ভাল লাগিলে এইখিনি মুমেণ্ট আৰু মাৰো বহুত ভাল লাগিছে আৰু আমিও বহুত প্ৰাউড ফিল কৰিছোঁ চানমাৰী আছাম বুক ফেয়াৰৰ নিচিনা জেগা এটাত যদি নিজৰ কিতাপখন লঞ্চ হয় তেতিয়া আৰু কিমান ভাল লাগে সেইটোতো আৰু ক'ব নালাগে
দুটা চন্দ্ৰকলা কলিতা আৰু শাহুৱাই স্বৰ্গীয় বকুলি চহৰীয়াৰ স্মৃতিত উৎসৰ্গা কৰিছে আৰু শুভেচ্ছাৰে লিখিছে তেওঁৰ সাহিত্যাচাৰ্য ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ আৰু বাটচৰাতে বুলি তেওঁৰ অনুভৱ কিছুমান ইয়াত ব্যক্ত কৰিছে আৰু তেওঁৰ কেইবাটাও কবিতা আছে এই কবিতাবিলাকৰ প্ৰণামো তোমাক জীপাল হৃদয় নদী আৰু নাৰী সেউজ সোণৰ ত্ৰিবিৰণী ক'ত নাই তোমাৰ আভা আইদেউ বুলি অসহনীয় যাত্ৰা দৰং গৌৰৱ মনত পৰে নে শুনাই জয় টু নেলছন মেণ্ডেলা শ্বহীদ প্ৰণামো তোমাক আহিনত সেউজীয়াৰ ৰূপান্তৰ আঘোনে কি নাৰী তুমি মহিয়সী এখন উষ্ণ শীতৰ ছবি বেড ৰেষ্ট উপলব্ধি বাপ্পাও কি গৰমেই ৰূপান্তৰে উচুপে তুমি অন্যান্য চন্দ্ৰপ্ৰভা উপলব্ধ সেইদিন সুমধুৰ বিহু আমাৰ প্ৰাণ ৰাভা ৰাভা ফুলৰ সতে গুচি গ'ল আই পুৰণি হালে জালে বহাগৰ বতৰ বকুল বুটলা দিনবোৰ তোমাৰ বাবে 8 মাৰ্চৰ পিছত সাৰ্থক হ'ব মই ভাবিছোঁ আপোনালোকে আদৰি ল'ব গ্ৰন্থখন আৰু আপোনালোকে নহয় আপোনালোকে এই গ্ৰন্থখন তো এনেকৈ মোৰ মাৰ কিতাপখনৰ বিষয়ে ক'লে আৰু এইগৰাকী হৈছে আমাৰ খুব নিজৰ নিচিনা হৈ গৈছে চন্দ্ৰিমা শৰ্মা মেম হয় অল ইণ্ডিয়া ৰেডিঅ'ৰ তেখেতক মায়ে গামোচাও পিন্ধালে তেখেতৰ সময়ৰ অভাৱৰ কাৰণে তেখেত সোনকালে গুচি গ'ল আৰু ইয়াত সকলোৱে কিতাপবোৰ লৈ কিনে ফটো উঠিলে আৰু ধুনীয়া টাইম এটা স্পেণ্ড হ'ল আৰু আমি ওলাই দিলোঁ মিটিং ৰুমৰ পৰা আৰু এতিয়া আমি চাহ খালোঁ একচুৱেলি চাহ বুলিয়েই নহয় অকণমান ভোকো লাগিছিলে আৰু বহুত সময় ৰখিলোঁতো চাহ এটা খাব মন গৈছিলে আমি লেমন টি খালোঁ আৰু ফুড যিখিনি ফুড ষ্টলবিলাক আছে তাৰলৈকে আমি এতিয়া যাম মানে ফুড কৰ্নাৰখিনিলৈকে যাম ভণ্টিহঁতো তাত বহুত সময় বহিছে তো অকণমান আমনিবোধ কৰিছে সেইটো কাৰণে আমি ওলাই দিলোঁ এতিয়া কিছুমান মানে কিতাপো চালোঁ ভণ্টিহঁতেও চালে কিন্তু হাজবেণ্ড আৰু মই একচুৱেলি সোনকালে যাবলগীয়া আছে মই আপোনালোকক কৈছিলোঁৱে নহয় আকৌ এবাৰ কওঁ বাৰু যেহেতু মই নেট আৰু স্লেটৰ কোচিং কৰোঁ ইভিনিং হয় কোচিং ক্লাছ আৰু ৰাতিপুৱা হয় তো সেইটো কাৰণে আমি সোনকালে যাব লাগে আৰু এবাৰ আপোনালোকক কৈ দিলোঁ গাইজ ইফ ইউ আৰ ইণ্টাৰেষ্টেড ইন দ্য কোচিং যদি কোচিং ল'ব মন আছে নেট এণ্ড স্লেট CSIR নেট আৰু নৰ্থ ইষ্ট স্লেট লাইফ ছায়েন্স কেটেগৰীত তেতিয়া আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে এই ভিডিঅ'টোৰ তলত দিলেও হ'ব আৰু স্লেটৰলৈকে বেছি দিন নাই যদি কোচিং ল'ব মনো আছে আপোনালোকে বেছি দেৰি নকৰাকৈ মোক কণ্টেক্ট কৰিব ভেৰি এফৰ্ডেবল প্ৰাইচ আৰু মই গোটেইকেইটা ছাবজেক্টে যিমানকেইটা চেপ্টাৰ আছে এক্সামৰ কাৰণে গোটেইকেইটা কভাৰ কৰোঁ চ' বেক টু আৱাৰ ভিডিঅ' এতিয়া আমি আহিছোঁ ফুড কৰ্নাৰলৈকে আৰু ইয়াত বহুত ধৰণৰ ফুড আছে ফুড কৰ্নাৰ কৈ আছিলোঁ একচুৱেলি ফুড কোৰ্ট ইণ্ডিয়ান ফুড কোৰ্ট বুলি নাম দিছে এইখিনিত মানে ঢেৰ কিবা কিবি খোৱাৰ অপশ্যন আছে তো আমি এতিয়া আহিছোঁ চাওঁচোন কি পায় কি খাওঁ অঁ কৰিলে তুমি এইমাত্ৰ আহিছা ন অলপ টাইম হ'ল আৰু হেৰি বকুল আমাৰ লগৰ দুজনমানো আহিছিলে ভাইটি টাইপো হয় আৰু ফ্ৰেণ্ড টাইপো সেনেকুৱা দুজনমান আৰু আহিছিলে আমি ইনভাইট কৰিছিলোঁ আৰু বুক লঞ্চ আছে কাৰণে তো সিহঁতৰ লগত তাৰপিছতে ভণ্টিহঁতো আহিছে সৰু ভণ্টিজনীতো হোষ্টেলৰ পৰা আহিছে শিলপুখুৰীৰ পৰা আৰু লক্ষ্ণৌত থকা যিজনী ভণ্টি মোৰ তাই একচুৱেলি এইকেইদিন ঘৰত আছে তো তাই সেনেকৈ মাহঁতৰ লগতে আহিছিলে আমি চবেই মিলি কিনে ৰোল ম'ম' আৰু পাপৰি চাট এনেকুৱা টাইপৰ বস্তু কিছুমান খালোঁ খাই কিনে আহি আকৌ এবাৰ সোমালোঁ এই মিটিঙৰ মানে যিখিনি সভা হৈ আছে তাত আকৌ এবাৰ আহিলোঁ কাৰণ কিয় বা এজনী আহিছিলে বায়ো চাব বিচাৰিলে একচুৱেলি মাক লগ কৰিব বিচাৰিলে তাইও লিটাৰেচাৰৰ প্ৰতি বহুত ইণ্টাৰেষ্টেড হয় পাকিজা বা বুলি তো সেনেকৈ আমি
বহুতখিনি টাইম ইয়াত স্পেণ্ড কৰিলোঁ এণ্ড ইটছ নাও টাইম টু গ' কাৰণ কি আমাৰ দেৰিও হৈ আছে আৰু ইয়াত যিখিনি মানে চাবলগীয়া আছিলে গোটেইখিনি চালোঁ লাষ্টত আকাশী তৰা মেম যেতিয়া যাব ওলালে মেমৰ লগত ফটো কেইখনমান উঠিলোঁ পাৰ্চনেলি শাহু মা মই এনেকৈ আমি উঠিলোঁ কাৰণ কিয় পিছত আকৌ যেতিয়া উঠিছিলোঁ ঢেৰ মানুহ একেলগে উঠিছিলোঁ মেমৰ লগত অকলশৰীয়াকৈ উঠিও ভাল লাগিলে ফটো আৰু এয়া হৈছে মানে মাকটো চিনি পাইছে আৰু বাকী যাবা মই যাৰ কথা ক'লোঁ লিটাৰেচাৰৰ প্ৰতি খুব ইণ্টাৰেষ্টেড হয় তাই মানে আহে আৰু বুক ফেয়াৰত আৰু সেইটো কাৰণে মই তাইকো কৈছিলোঁ কিন্তু অৱশ্যে তাইৰ অকণমান দেৰি হ'ল মানে বুক লঞ্চ সময়খিনিত থাকিব নাপালে বাট সেইখিনিয়ে চাবলৈকে বেচিকেলি তাই আহিছিলে আৰু এনেকৈ থাকি মেলি এতিয়া আমি যাব ওলাইছোঁ ভণ্টিহঁতে আকৌ কেইখনমান নভেলো কিনিলে ভণ্টি আৰু এগৰাকী হৈছে ভণ্টিৰ ৰুমমেট মোৰ আগৰ বিয়াৰ ভিডিঅ' এটাতো দেখিছিলে আপুনি আৰু এয়া হৈছে ৰিপৰ্টাৰ মাৰহঁতৰ মানে যিমান কেইগৰাকী লেখিকা আছিলে বা লেখক লেখিকাবোৰৰ মানে ইণ্টাৰভিউ ল'লে আৰু নিউজ চেনেলবিলাকেতো সেইটো লয়েই আৰু বুক ফেয়াৰত তো সেনেকৈ আমি এতিয়া ওলাই দিছোঁ সেয়া এক্সিট গেট আৰু একদম গাড়ী যে কিমান দূৰত পাৰ্কিং কৰিবলগীয়া হৈছে কি ক'ম আৰু মানে গাড়ীখন পাৰ্কিং কৰিছোঁ অলপ দূৰত জাকিয়াছ পেলেচ বুলি যে আছে বিবাহ ভৱনটো তাৰেও অকণমান আগত তো আমি আহি পালোঁ আৰু ঘৰ আশা কৰোঁ ভিডিঅ'টো ভাল পালে এই ভিডিঅ'টো মোৰ বাকীবোৰ ভ্লগতকৈ অকণমান বেলেগ হয় বাট আই হোপ আপোনালোকে বৰ নাই হোৱা আৰু আপোনালোকৰ মাজত যদি কোনোবা বুক লাভাৰ আছে বা কোনোবা যদি এনেকুৱা আছে যোনে নিজে কিতাপ লিখে বা পঢ়িতো ভাল পায়েই চাগে সকলোৱে বাট নিজে যদি লিখে দেন মোক ক'ব পাৰে কাৰণ কিয় আপোনালোকৰ যদি বুক উন্মোচনী কৰাত হেল্প লাগে দেন মাই মম কেন প্ৰভাইড ইউ আ গাইডেন্স অ'কে বাই গাইজ দিছ ৱাজ ইট হোপ ইউ এনজয়ড মাই ভিডিঅ' এণ্ড কিপ ৱাচিং মাই অল আপকামিং